নমস্কাৰ পুৱাৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু আমি প্ৰতিদিনৰ দৰে আজিও আমি নিৰ্বাচনৰ বতৰালৈ আহিম কোট কোনে কেনে ধৰণে প্ৰচাৰ চলাইছে সেই খবৰ আমি জনাই যাম সমান্তৰালভাৱে জনাই যাম যে বিভিন্ন প্ৰান্তত এতিয়া ভোট বৰ্জনৰ কথাও আহি পৰিছে গতিকে সেই সন্দৰ্ভতো আমি জনাই যাম যে কোন কোন ঠাইত ভোট বৰ্জনৰ কথা আহি পৰিছে কোনে কোনে নোটাত ভোট দিয়াৰ কথা উল্লেখ কৰিছে কোন কোন ঠাইত এতিয়াও দেখিবলৈ পোৱা গৈছে সমস্যা হৈ ৰৈছে যাৰ বাবে তেওঁলোকে কোনো এটা দলক কোনো এগৰাকী প্ৰাৰ্থীক আস্থাত ল'ব পৰা নাই কিন্তু এইবেলি সবাতোকে গুৰুত্বপূৰ্ণ কথাটো হ'ব বিভিন্ন প্ৰান্তত আমি ইতিমধ্যে দেখুৱাইছো জনাই গৈছো যে তেওঁলোকে কি কৈছে তেওঁলোকে প্ৰাৰ্থীক দিবনে দলক দিব কাক নিৰ্বাচন কৰিব তেনে ধৰণৰ বহু প্ৰসংগ উত্থাপন হৈছে ইস্যু কিন্তু চাবলৈ গ'লে এটাও ৰাজনৈতিক দলৰ হাতত নাই কংগ্ৰেছৰ ক্ষেত্ৰৰ পৰা ইতিমধ্যে জনোৱা হৈছে যে তেওঁলোকে হয়তো নাগৰিকত্ব সংশোধনী বিধেয়কখনক মূল ইস্যু হিচাপে লৈ সোমাই পৰিব ৰাইজৰ মাজত কিন্তু সি কিমান দূৰলৈকে প্ৰভাৱিত হ'ব পাৰে ৰাইজ সেয়াও গুৰুত্বপূৰ্ণ কথা হৈ পৰিব আমি ঠিক তেনে ধৰণে দেখুৱাই যাম আমি কথা পাতি যাম আমাৰ সৈতে আমাৰ সাংবাদিকসকলো থাকিব বিভিন্ন প্ৰান্তৰ পৰা ধুবুৰীতো আমি কিছু ৰাইজৰ মাজলৈ যাম তেওঁলোকৰ অভাৱ অভিযোগৰ কথা তেওঁলোকে আমাৰ সাংবাদিকৰ আগত জনাব পোনপটীয়াকৈ আমি সেই অভাৱ অভিযোগ লৈ আহিম আমাৰ ষ্টুডিঅত থকা আমাৰ অতিথিৰ ওচৰলৈ ঠিক তেনে ধৰণৰে আমি যাম লখিমপুৰত আমি ইতিমধ্যে জনাই গৈছো যে মহেন্দ্ৰ সিঙৰ এখন সংবাদমেল আছে আৰু সেই সংবাদমেলখনত কি কথা আজি ঘোষণা কৰা হৈছে সেই সন্দৰ্ভত আমি আলোচনা কৰিম সমান্তৰালভাৱে আমি যাম ৰাজীৱ ভৱনত আজি কিছু আলোচনা হৈছে গতিকে সেই সংবাদমেলৰ কি ধৰণৰ গুৰুত্বপূৰ্ণ কথা আলোচনা হৈছে সেই সন্দৰ্ভত জনাব হিৰকে আমি কিছু সময়ৰ পাছতে হিৰকৰ সৈতেও সংযুক্ত হ'ম ঠিক তেনে ধৰণে আজি আমি আমাৰ অনুষ্ঠান চলাই লৈ যাম দিনে নিশা এতিয়া প্ৰচাৰ অভিযান চলাইছে প্ৰাৰ্থীসকলে ইজনে সিজনক অভিযোগ আনিছে প্ৰতি অভিযোগ গৰম হৈ পৰিছে এতিয়া ৰাজনৈতিক বতাহ ইফালে জনপ্ৰতিনিধি তথা চৰকাৰৰ বঞ্চনাত ক্ষুভিত হৈ পৰিছে একাংশ ভোটাৰ গতিকে এনে ধৰণৰ বিভিন্ন কথা আজি আমি আলোচনাৰ মাধ্যমেৰে আপোনালোকৰ সন্মুখত আগবঢ়াম আমি এই মুহূৰ্তত যেহেতু আমাৰ সৈতে ষ্টুডিঅত উপস্থিত আছে সুৰঞ্জন দত্ত বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়া স্বাগতম আমাৰ অনুষ্ঠানলৈ আৰু আমাৰ সৈতে আছে আলফা নেতা প্ৰাঞ্জিত শইকীয়া স্বাগতম জনাইছো আমাৰ পুৱাৰ শিৰোনাম অনুষ্ঠানলৈ গতিকে আমি আলোচনা আগবঢ়াই লৈ যাম সমান্তৰালভাৱে আমাৰ সৈতে পোনপটীয়াকৈ থাকিব আমাৰ সাংবাদিকসকল আৰু কিছু সময়ৰ পাছতে আমাৰ সৈতে লাইভত থাকিব মণি মাধৱ মহন্ত গতিকে আমি কথা আগবঢ়াই লৈ যাম আলোচনা আমি অব্যাহত ৰাখিম আমি এই মুহূৰ্তত মই প্ৰথমতে যাব বিচাৰিম সুৰঞ্জন দত্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিম আমি যদি আলোচনা কৰোঁ যে প্ৰচাৰ এতিয়া তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দল প্ৰতি অভিযোগ কংগ্ৰেছৰ এখন ইস্তাহাৰ ইতিমধ্যে প্ৰকাশ পাইছে আপোনালোকে দেখিছে সেই ইস্তাহাৰখনত বিভিন্ন কথা আছে আৰু দেখিবলৈ পোৱা গৈছে মূল ইস্যু নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ পেলাই উত্থাপন কৰিছে কংগ্ৰেছে গতিকে কিমান দূৰ ৰাইজক প্ৰভাৱিত কৰিব পাৰিব ডাঙৰীয়া নমস্কাৰ দলৰ প্ৰচাৰ বিভাগৰে এটা আমাৰ গুৰুত্বপূৰ্ণ বিভাগ মিডিয়া বিভাগ আৰু মই তাৰে এজন কাৰ্যকৰ্তা আৰু আপুনি যিটো কৈছে যে নাগৰিকত্ব সংশোধনী আইনৰ কথা কৈছে বা প্ৰচাৰত তেনেকুৱা ধৰণৰ কোনো মূল বিষয় নাই বুলি কৈছে কিন্তু ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি আমাৰ দলৰ নীতি আৰু বিচাৰধাৰা আপোনালোকে জানে যে আমাৰ নিৰ্বাচনী ইস্তাহাৰত যোৱাটো বছৰত আমি যি ধৰণে যিখিনি বস্তু উত্থাপন কৰিছিলোঁ সেইখিনি এতিয়া আমি সেই একেটা নীতি আৰু বিচাৰতে আমি সংকল্পবদ্ধ আৰু বিশেষভাৱে এইবাৰ যোৱাটো 5 বছৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন যিখন কেন্দ্ৰীয় চৰকাৰ এই চৰকাৰখনে বিকাশ নীতিৰ ওপৰতে গুৰুত্ব দি গোটেই ভাৰতবৰ্ষক সেই প্ৰচাৰ আগন্তুক 2019 চনৰ যিটো লোকসভা নিৰ্বাচন তাৰে প্ৰচাৰৰ মানে প্ৰধান মূলত বিষয়টো হৈছে আমাৰ বিকাশ নীতিৰ ওপৰতে সবকা সাথ আৰু সবকা বিকাশ যি আমাৰ শ্লোগান এইবাৰো সেই বিকাশ নীতিৰ ওপৰত আধাৰতে আমি আকৌ এটা শ্লোগান আমি লৈছো যে আকৌ এবাৰ মোদী চৰকাৰ আপোনালোকে জানে অসমত যোৱাটো স্বাধীনতা পোৱাৰ পাছৰ পৰা উত্তৰ পূৰ্বাঞ্চল বিশেষভাৱে গোটেই ভাৰতবৰ্ষতে যি বিকাশ নীতি আছিল তাৰ আধাৰত যদি আপোনালোকে টেলি কৰি চাই যোৱাটো 5 বছৰত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত অত্যাধিক আপুনি ইয়াতে ডেভেলপমেণ্টৰ পলিচিৰ পৰা আৰম্ভ কৰি বাকী যিসকল সৰ্বসাধাৰণ ৰাইজে আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ আৰু বেনিফিচিয়াৰীসকলে যিখিনি এই সুবিধাখিনি ল'বলৈ উপকৃত হৈছে মানে আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অধীনত যিবোৰ আঁচনি ফলপ্ৰসূ ৰূপায়ণত ইয়াত
ইমপ্লিমেণ্ট হৈছে এইখিনি আধাৰতে আমি প্ৰসাৰটো ৰাখিছোঁ ৰাজনৈতিক দল হিচাপে যদিও বা কিছু কিছু থাকে কিন্তু আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে বিকাশ নীতি হয় মই প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম যে যেহেতু যি ইস্যু হিচাপে লোৱা হৈছে আমি পূৰ্বতে কৈছো যে ইস্যু নাছিল ৰাইজৰ মাজলৈ যাবলৈ ইস্যুৰ কথা আহি পৰা নাছিল যদিও এতিয়া দেখিবলৈ পোৱা গৈছে যে লাহে লাহে যেন সেই ইস্যুসমূহ স্পষ্ট হৈছে বা বিজেপিয়ে ইতিমধ্যে জনাইছে যে বিকাশৰ নীতি আনহাতে কংগ্ৰেছক দেখিবলৈ পোৱা গৈছে যে উত্তৰ পূবত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ কথা লৈ ৰাইজৰ মাজলৈ গৈছে গতিকে ই ভোটাৰ ৰাইজক কিমান আকৰ্ষিত কৰিব পাৰে দুইটা কথা মই প্ৰথমতে আপোনাক এটা কথা কওঁ যে ইস্যু বুলিবলৈ একো বস্তুৱেই নাই এতিয়ালৈ যিমানবিলাক আমাৰ ভোটাৰৰ কাৰণে যিখিনি ইলেকশ্যনত নেতা উঠিছে আচলতে ৰাইজৰ প্ৰতিনিধি বুলি ক'লে ৰাইজৰ প্ৰতিনিধিটো কোনে নিৰ্বাচন কৰিছে ভোট দিয়াটোৱে ডাঙৰ কথা নহয় আচলতে প্ৰতিনিধি যেতিয়া এটা সমষ্টিৰ পৰা এটা MP মাতিব বা উঠিব আচলতে ৰাইজৰ প্ৰতিনিধি বুলি ক'লে ৰাইজক ক'ব লাগিছিল যে আপোনালোকে এইবাৰ সমষ্টিত কাক উঠাব কোন আপোনালোকৰ যোগ্য বুলি কোনে কাম কৰে হেতু কিন্তু কোনো দলৰে হোৱা নাই তেওঁলোকে কি কৰে জুনে যাক মানে তথা মানে ঘুষ দিয়ে হওক কিবা দিয়ে হওক টিকেটটো কেনেকে আনিব পাৰে হি মানুহটো জুনেই নহওক গতিকে আৰু দিল্লীয়ে কি বিচাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰা যি 25খন আসন আছে 25খনৰ পৰা মানে যাবৰ বিচাৰে কোনো মেটেল নিবিচাৰে যে ভাল বস্তু এটা লৈ যায় তাতে দিল্লীত আমি ঠিক কৰি ইহঁতে আমাৰ অসমৰ হৈ কিবা এটা কথা এইটো নহয় কেইটুকুৰামান যাবৰ লৈ যাব তাতে থৈ দিব যেতিয়া দৰকাৰ হয় প্ৰয়োজন হয় সেইবিলাক যাব যায় অমুকটো বস্তু মাজি থৈ হয় প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া যেহেতু কথা আমি পাতি যাম গতিকে অভিযোগ থাকিব বহুতো কাৰণ বিভিন্ন ঠাই বিভিন্ন জনে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে ভোট বৰ্জনৰ কথা আহি পৰিছে হয় ডাঙৰীয়াৰ ক্ষেত্ৰতে আমি উঠি অহা প্ৰজন্মৰ যুৱক যেতিয়া এনেকা সামাজিক মাধ্যমত আমি আহোঁ মই যিখিনিলৈকে পঢ়া শুনা কৰিছোঁ বা যি ধৰণে সামাজিকভাৱে আমি জড়িত হৈছোঁ এই অনুষ্ঠানবিলাকৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ কাৰণে আমি যদি মানে যিবিলাক আভিধানিক শব্দ অসমীয়া অভিধানৰ শব্দ বা তেনেকুৱা ধৰণৰ যিবিলাক সমাজত ক'ব পৰা বাক্য আৰু শব্দ এইবিলাক যদি এতিয়াতে যাবৰ নহয় আমি আহিছোঁ এটা বিকাশ নীতি আৰু এখন সমাজক নিজৰ কন্ট্ৰিবিউশন দিবৰ কাৰণে মই আপোনাক সৰু কথা এই অনুষ্ঠানৰ গোটেই পৃথিৱীব্যাপী মানুহে দেখি থাকে শুনক মই আপোনাক কথা পৃথিৱীব্যাপী দেখি থাকে এক মিনিট ৰ'ব আজি যদি আপুনি সেই ধৰণে কয় আৰু আপুনি কয় নাই মোৰ কথাখিনি মই আপুনি কওঁতে শুনি আছো মই কৈছো যে আপুনি মোক এটেক কৰি ক'লে মই আপোনাক কথা এটা কৈছো নহয় আপুনি কোৱা যাবৰ নহয় 47 ৰ পৰা আজিৰ তাৰিখলে মোৰ কথাখিনিটো আপুনি শুনি লওক 47 ৰ পৰা আজিৰ তাৰিখলে আমি শুনক আমি কি পাইছো যুৱ প্ৰজন্ম আমি কি বিচাৰো সমাজে কি বিচাৰে আমি এটা ৰাজনৈতিক দল আপোনালোকে 5 বছৰত ৰাজনৈতিক দলৰ আপোনাৰ বিগত 5 বছৰত ৰাস্তা কেইটামান চৰকাৰী উন্নয়ন যিবিলাক কৰা কাম হেকে তাত বাদে আমাৰ আপোনালোকে ৰাস্তা লাগিছে মই দুটা কথা মই আপোনাক জনসাধাৰণে কৈলে আপুনি কৈ আছে যে আমাৰ ইয়াতে একো পোৱা নাই কি কি হৈছে মই কৈ আছো মোৰ কথাখিনি ক'বলৈতো সুবিধা দিয়ক মোৰ কথাটো ক'বলৈ যোৱাটো তিনিটা নহয় মোক এইটো ক'বলৈ দিব লাগিব দেই যোৱাটো 3টা বছৰত নহয় বাইদেউ মোক এইটো কৈ ল'ব দিয়ক নহ'লে পাছত পইণ্টটো আঁতৰি যাব ঠিক আছে শইকীয়া ডাঙৰীয়া যিটো কথা কৈছে যে ইয়াতে একো হোৱা নাই মই সৰু কথা কি চাব দেই জনসাধাৰণে চৰকাৰখনৰ পৰা কি বিচাৰে যোৱাটো 3টা বছৰত মই অসম কেন্দ্ৰীয় চৰকাৰ 5 বছৰটো মই বাদি দিছোঁ অসমত 3টা বছৰত যিখন আমাৰ বিজেপি শাসিত চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চলি আছে ইয়াতে আমাৰ 25 লাখৰ আপোনালোকে এক মিনিট আপোনালোকে আমাৰ মূল সমস্যাটো কি বিদেশীলৈ সমস্যা বানপানীলৈ সমস্যা আপোনালোকে আলফাত কৰিলে আপোনালোকৰ নাগৰিকত্ব সংশোধনী বিধায়কলৈ সমস্যা আপোনালোকে আলফাত থাকোতে স্বাধীন অসমৰ কথা বিচাৰি কিমানটো কি ডেভেলপমেণ্ট ষ্টিল আমি মই এতিয়াও কৈ আছো স্বাধীন অসমৰ যোৱা 3টা বছৰত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে 30 লাখ বিনামূলীয়াকৈ এডমিশ্যন ল'ব পাৰিছে ভাল টক কৰা নাই 30 লাখ মানুহ মই আলফাত যোৱা মানুহ নহয় মই ডেভেলপমেণ্ট আৰু অটল অমৃত যোজনাৰ নিবনুৱা সমস্যাৰ কথাও পাতিম নিশ্চয় আমি প্ৰতিটো কথাই পাতিম যে কেনেধৰণে নিবনুৱা সমস্যা আপোনালোকে সমাধান কৰিব কাৰণ ই হৈছে এটা ডাঙৰ সমস্যা গতিকে সেই সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমি নিশ্চয় আলোচনাৰ মাধ্যমলৈ আনিম প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া নিশ্চয় আমি মানিম যে নিবনুৱা সমস্যা এনেকুৱা এটা ডাঙৰ সমস্যা যি হয়তো বহুখিনি বিপদৰ কথা আহি পৰে ইয়াৰ পূৰ্বতেও আমি জনাই গৈছিলো যে কেনেকৈ যুৱকসকল আঁতৰি গৈছিল গতিকে তেনেধৰণৰ
বহু কথা আহি পৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন ইয়াৰ ক্ষেত্ৰত যথেষ্ট ইয়াৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিছিল গতিকে এই গোটেই কথাখিনি আমি আনিম কিন্তু আমাৰ সৈতে যিহেতু লখিমপুৰত আছে সঞ্জীৱ লাহন আৰু ধুবুৰীত আছে জ্যোতিৰ্ময় চক্ৰৱৰ্তী মই প্ৰথমতে জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ওচৰলৈ যাম জ্যোতিৰ্ময় চক্ৰৱৰ্তী প্ৰথম কথাটো হৈছে আপুনি কাৰ সৈতে উপস্থিত আছে কি বিষয় আছে আপোনাৰ ওচৰত আজি নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় বৰ্তমানে য'ত আমি উপস্থিত আছো ইয়াত ধুবুৰী লোকসভাৰ অন্তিম প্ৰান্ত গাছপাৰা আসলতে ভাৰত বাংলাদেশ সীমান্তত উপস্থিত আছো আমাৰ কেমেৰা পাৰ্চন আপোনালোকে দেখুৱাব মানুহখিনিৰ ওপৰেদি আপোনালোকে যে দেখা পাইছে এই টিংপাতবোৰৰ সেইফালে আৰু কেইবা কিলোমিটাৰ গ'লে ইয়াত কিন্তু বাংলাদেশ সীমান্ত আৰু এই বাংলাদেশ সীমান্তৱৰ্তী ৰাইজৰ আপোনাৰ কেমেৰাৰ দৃশ্যত বৰ্তমান টিভিৰ পৰ্দাত যে দেখা পাই এখন দলং এই দলঙে কিন্তু সমস্যা দীৰ্ঘ ইমান বছৰে দলংখন ইয়াত নিৰ্মাণ হোৱা নাই যদিও নিৰ্মাণ হ'বলৈ গৈ আছে তাতো কিবা সমস্যা হৈছে স্থানীয় ৰাইজে আমাক ক'ব গোটেইখিনি বস্তু যে সমস্যাটো কি আচলতে নিৰ্বাচন আহি আছে প্ৰতি বছৰে আপোনালোকে ভোট দিয়ে সীমান্তৱৰ্তী ৰাইজ আপোনালোকে সীমান্তৰ ৰাইজ বুলি ৰাইজে আপোনালোকক বহু কথা আপোনালোকৰ ৰাইজৰ পৰা শুনিবলগীয়া হয় যেতিয়া টাউনত যায় বা চহৰত যায় এই দলংলৈ কি সমস্যা হৈছে বৰ্তমানে সমগ্ৰ ভাৰত বাংলাদেশ সীমান্ত এলেকা একেবাৰে ভিতৰত আমাৰ ভিতৰৰ মানুহবিলাকৰ যাতায়াতৰ বিৰাট এটা অসুবিধা অসম চৰকাৰৰ পৰা আমাৰ কিবা এটা ব্ৰিজৰ ব্যৱস্থা কৰিছে সেই ব্ৰিজত কিবা যে ঠিকাদাৰ এজন আছে আমি ঠিকাদাৰ কেতিয়াও আমি দেখা নাই আমি জনামতে ইউৰোপৰ দল কিছুমান কৰ্মকৰ্তা বা ইউৰোপৰ লোকৰ দ্বাৰাই সেই ঠিকাদাৰজনৰ এটা গ্ৰুপ লৈ 20-25 জন গ্ৰুপে এটা আমাৰ ব্ৰিজখনৰ কাম কৰি আছে একেবাৰে নিম্নমানৰ কাম ইষ্টিমেট অনুযায়ী কৰা নাই য'ত 22 মিটাৰ খান্দিব লাগে তাত 10 মিটাৰ খান্দি কাম কৰিছে আমি অনুৰোধ জনাইছোঁ আৰু এই ৰাইজে আমি কথাখিনি সকলোকে জনাইছোঁ আৰু আইটিআই কৰিছোঁ কোনো চৰকাৰ তৰফৰ পৰা বিষয়বৰ্গীয় তৰফৰ পৰা আমি কোনো ধৰণৰ সঁহাৰি পোৱা উন্নয়ন হোৱা নাই সঁহাৰি পোৱা নাই কি ক'ব বিচাৰে আপুনি আমি এইটোৱে ক'ব বিচাৰোঁ যে আমি মানে বহু দিনৰ পৰা আমি কষ্ট কৰি আছোঁ কষ্ট কৰাৰ পিছত এতিয়া আমি বহু ভাগে এই ব্ৰিজখনা পালোঁ ব্ৰিজখনাৰ পোৱাৰ পিছত মানে এতিয়া আমি কৈছোঁ যে ব্ৰিজখন ভালকৈ কাম কৰিব লাগে কিন্তু কাম হোৱা নাই আমি ইয়াত ৰাইজ গোটেইকেইটা আহিছোঁ আহি কেনে সিহঁতক কৈছোঁ কোৱাৰ পিছত মানে সিহঁতে কৈছে যে আমাৰ ইষ্টিমেট আমাৰ ইয়াত নাই আপুনি এটা অফিচৰ পৰা লৈ কিনে মানে কি কৰি আহক আমি তাতে মানে অফিচৰ পৰা লৈ কিনে আহিছোঁ ইষ্টিমেটখিনি লৈ কিনে অহাৰ পিছত আমি কৈছোঁ যে আপোনালোকে ইয়াতে 8টা পাইল আছে আপোনালোকে 6টা পাইল দিছে কয় নহয় আমি সিহঁতে মানে এতিয়া মানে 6টা পাইল আমি ইঞ্জিনিয়াৰৰ লগত কথা পাতিছোঁ সিহঁতে মানে কৈছে 6টা পাইল দিছে 8টা পাইল আছিল আপুনি কিবা এটা ক'ব বিচাৰিছিল দলং আজি দীৰ্ঘ ইমান বছৰে উন্নয়ন হোৱা নাই এটা জ্বলন্ত সৰু আমি দেখা পাইছোঁ আমাৰ টিভিৰ পৰ্দাত ৰাইজে দেখা পাইছে আপুনি কি ক'ব বিচাৰিছে প্ৰথমে নিউজ ষ্টেচনৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছোঁ মোৰ কথা হ'ল যে ইয়াত বহুদিনৰ পৰা আমি বহুত মানে কামনা কৰাৰ ফলত আমি এই ব্ৰিজখন পাইছোঁ ব্ৰিজখন ভালদৰে কামটো হ'ব লাগে কিন্তু যিটো আমি দেখা পাইছোঁ যিমানখিনি দ দিব লাগে সিমানখিনি দ হোৱা নাই 22 মিটাৰ ঠেঙত 12 মিটাৰ 10 মিটাৰ হৈ আছে আৰু যিটো মানে গ্ৰথটো যেনেকুৱা হ'ব লাগিছিলে যিটো মানে বহলটো হ'ব লাগিছিলে মানে ভিতৰ সেইটোও হোৱা নাই বহুত খেলি মেলি আৰু যিটো মানে ৰডবিলাক যিবিলাক ভাল হ'ব লাগিছিল সেইটো হোৱা নাই আৰু বহুত মানে বহুত খেলি মেলি আছে পাপৰি সমস্যা এটাই উন্নয়নৰ কাৰণে ইমান বছৰ পিছত চৰকাৰে এখন দলং বনাবলৈ দিছে ঠিকেই এই সীমান্তৱৰ্তী অঞ্চলত কিন্তু দলংখন নিৰ্মাণ আপোনালোকে দৃশ্য দেখি আছে কিন্তু দলংখন নিৰ্মাণৰ ক্ষেত্ৰত দেখা গৈছে বিভিন্ন অসুবিধা আছে যাম আমি আপোনাৰ ওচৰলৈ যাম কাৰণ সীমান্ত সমস্যা এটা সঁচাকৈয়ে ডাঙৰ সমস্যা আমি গোলাঘাট নাগালেণ্ড সীমান্তৰ কথাও আমি পাতিম যিহেতু সময় আছে আমাৰ হাতত আনহাতে তেওঁলোকৰ যি সমস্যা সেই সমস্যাৰ ওপৰত ইতিমধ্যে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা মুখপাত্ৰ বিজেপিৰ মুখপাত্ৰ সুৰঞ্জন দত্ত ডাঙৰীয়াই জনাইছে যে তেওঁ কিবা এটা জনাব এই ক্ষেত্ৰত আমি সেই সন্দৰ্ভটো পাতিম লখিমপুৰত যিহেতু সঞ্জীৱ লাহন আছে গতিকে আমি লখিমপুৰলৈ যাম লখিমপুৰৰ আজিৰ দিনটো কি কি খবৰ আছে সঞ্জীৱৰ হাতত সেয়া আমি জানিম পাপৰি এটা কথা ক'ব লাগিব যে খন্তেক সময়ৰ আগতে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত অসমৰ প্ৰভাৰী তথা উত্তৰ প্ৰদেশৰ গ্ৰামোন্নয়ন মন্ত্ৰী মহেন্দ্ৰ সিঙে এক সংবাদমেল সম্বোধন কৰিছিল আৰু তেওঁ তাত স্পষ্টকৈ উল্লেখ কৰিছিল যে কংগ্ৰেছৰ যিখন ইস্তাহাৰ সেইখন কেৱল ঘোষণা পত্ৰ তাত কোনো বাস্তৱিকতা নাই আৰু তেওঁ এটা কথা কৈছে যে 2014ৰ যি অসম বা ভাৰতবৰ্ষ আৰু এতিয়াৰ ভাৰতবৰ্ষৰ মাজত ব্যাপক পাৰ্থক্য আছে উন্নয়নে ভাৰতবৰ্ষখনৰ যি চেহেৰা তেওঁ সেয়া বদলাই পেলালে গতিকে তেওঁলোক এবাৰ বিশ্বাসী যে তেওঁলোক উত্তৰ পূৰ্বাঞ্চল তথা উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন আসন বা ভাৰতবৰ্ষত পুনৰ মোদীয়ে চৰকাৰ গঠন কৰিব পাৰিব মোৰ লগত প্ৰভাৰী মহেন্দ্ৰ সিং আছে মই যদি সম্ভৱ হয় কথা পতাৰ যত্ন কৰিম আৰু কামাখ্যা প্ৰসাদ তাছাও আমাৰ লগত উপস্থিত আছে আমি কথা পতাৰ যত্ন কৰিম আৰু আমি দেখুৱাই আছো পোনপটীয়াকৈ যে লখিমপুৰৰ যি প্ৰেক্ষাপট নিৰ্বাচনী প্ৰেক্ষাপট অতি উত্তপ্ত হৈ পৰিছে স্যাৰ এক মিনিট कांग्रेस का जो मैनिफेस्टो था उनके बारे में क्या कहना है क्या हुआ कांग्रेस का जो मैनिफेस्टो है जो इस्ताहार है कांग्रेस का उनके बारे में क्या कहना है आपका ये घोषणा पत्र कांग्रेस ने जारी किया है और देश के ऐसा लगता है कि वो भारत के लिए नहीं किसी दूसरे देश के लिए उनका घोषणा पत्र है और उन्होंने जिस तरीके से
राष्ट्र 2 के कानून को समाप्त करना, बाकी सब चीज़ों पर विषयों पर अपना बिंदु रखा है, उससे प्रतीत होता है कि वो भारत के लिए नहीं किसी दूसरे देश के समर्थन से घोषणा पत्र जारी हो रहा है। इसको घोषणा नहीं ढकोसला पत्र कहिए, उसमें कुछ नहीं है। जनता इसको समझ चुकी है, अच्छे से पहचान गई है, इसलिए हर कोई मोदी जी के साथ है। कुछ देर पहले आपने बोला था भ्रष्टाचार खत्म हो गया बीजेपी आने से, तो कल अरुणाचल का पासीघाट में आप लोगों का कैंडिडेट का गाड़ी में ढेर सारे रुपया फ्लाइंग स्क्वाड ने, मुझको जानकारी नहीं है किसका रुपया क्या है, ये पता नहीं, इस वेले हम उस पर कुछ बोल नहीं सकते। और আছে কামাখ্যা প্ৰসাদ আছে মই যদি সম্ভৱ হয় কথা পতাৰ যত্ন কৰিম। আপুনি ক'ব লাগিব যে এই মুহূৰ্তত উত্তৰ দিয়াৰ সময় জনতাৰ যথেষ্টখিনি প্ৰশ্ন আছে, যদিও বা তেওঁলোকে কয় যে যোৱা 5টা বছৰত তেওঁলোকে যথেষ্টখিনি উন্নয়ন কৰিছে দেশৰ, তথাপিতো ৰাইজৰ প্ৰশ্ন কিন্তু যথেষ্ট আছে। আপোনাৰ পৰা জানিব বিচাৰিম যে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ যিখন চৰকাৰ ইতিমধ্যে কাৰ্যকাল সম্পূৰ্ণ কৰিছে, সম্পূৰ্ণ কিন্তু আপোনালোক সফল হ'ব নোৱাৰিলে। চাওক, ইমান ডাঙৰ এটা কংগ্ৰেছৰ শাসনকালত কোটি হিচাপত নিবনুৱা সমস্যাত এৰি থৈ গৈছিল, আৰু তাৰ কাৰণে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নাছিল। আৰু আধুনিক যুগত অলপ মেকানাইজো হৈ গৈছে, অট'মেটিক ছিষ্টেমো আহিছে, তথাপিও আমাৰ চৰকাৰে চেষ্টা কৰিছে। কাৰণ 5 বছৰ কাল বিগত 15 বছৰ স্বাধীনতাৰ পিছৰ পৰা এৰি থৈ যোৱা সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে একচুৱেলি কোনো চৰকাৰে সম্ভৱ কৰিব নোৱাৰে। তথাপি আমি ফেজ বাই ফেজ এইবিলাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে যিবিলাক ব্যৱস্থা লাগে, স্কিল ডেভেলপমেণ্টৰ পৰা আৰম্ভ কৰি এইবিলাক আমি একত্ৰিত কৰি পেলাই স্কিল ডেভেলপমেণ্ট মিনিষ্ট্ৰীও আৰম্ভ কৰিছোঁ। মই ভাবোঁ কিছু সময় অপেক্ষা কৰিব লাগিব, তাৰপিছত নিবনুৱা সমস্যা সঞ্জীৱ, নিবনুৱা সমস্যাৰ কথা যিহেতু উল্লেখ কৰিছে, সঞ্জীৱ এটা প্ৰশ্ন তেওঁ কৰিব পাৰে। স্কিল ডেভেলপমেণ্টৰ কথা আহি পৰিছে, স্কিল ডেভেলপমেণ্টৰ জৰিয়তে সঁচাকৈ বহু সংখ্যক ল'ৰা ছোৱালী, যিসমূহ যুৱক যুৱতী আছে, ছাত্ৰ ছাত্ৰী আছে, লাভান্বিত হৈছে, হয়, কিন্তু তেওঁলোকৰ সংস্থাপনৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? কাৰণ হাজাৰ হাজাৰ ল'ৰা ছোৱালী ওলাই গৈছে। হয়, ইতিমধ্যে ক'ব লাগিব স্কিল ডেভেলপমেণ্টৰ কাৰণে আপোনালোকৰ চৰকাৰখনে যথেষ্ট কৰিছোঁ বুলি কৈছে, কিন্তু কথা হ'ল কি স্কিল ডেভেলপমেণ্টৰ বিশেষ ফলৱৰ্তী হ'ব পৰা নাই, কিন্তু শ শ ল'ৰা ছোৱালী আজি বহিৰাজ্যলৈ যাবলগীয়া হৈছে অসমৰ পৰা। চাওক, আমি স্কিল ডেভেলপমেণ্ট মিনিষ্ট্ৰীৰ পৰা আচলতে বিক্ষিপ্তভাৱে য'ত ত'ত আছিলে এইবিলাক একত্ৰিত কৰি স্কিল ডেভেলপমেণ্ট মিনিষ্ট্ৰী আৰম্ভ কৰিছোঁ। তাৰ পৰা PMKSY আৰু কৌশল বিকাশ যোজনাৰ অধীনত আমি গাঁও লেভেলৰ পৰা বহু নিবনুৱা ল'ৰা ছোৱালীক বিভিন্ন ট্ৰেইনিং দিবলৈ সক্ষম হৈছোঁ। একেকৰি ইমানবিলাক আচলতে সম্ভৱ নহয়, তথাপিও আমি চেষ্টা কৰিছোঁ যাতে গাঁও ব্লকৰ পৰা আৰু বিভিন্ন গাঁৱৰ পৰা, ব্লকবিলাকৰ পৰা আৰু চহৰৰ DICৰ পৰা আমি বিভিন্ন মানুহক ট্ৰেইনিং দি পেলাই তেওঁলোকক সংস্থাপনৰ কাৰণে চিন্তা কৰিছোঁ, আৰু অসম চৰকাৰে এক্সক্লুচিভ এটা ব্যৱস্থাও গ্ৰহণ কৰিছে। বহিৰাজ্যলৈ কিন্তু অসমৰ যুৱক যুৱতী গৈ আছে। অসমত সেই ধৰণৰ পৰিৱেশ এটা তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। বহিৰাজ্যত গৈছে মানে অসমত সেই ধৰণৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব পৰাকৈ আমি 2.5 বছৰ কাল, আমাৰ চৰকাৰটো 2.5 বছৰ হৈছে, কংগ্ৰেছৰ সময়ত বেছি বাহিৰলৈ গৈছে। আপুনি যদি চাই তেতিয়াও ইণ্ডাষ্ট্ৰী বা অন্যান্য যিবিলাক ব্যৱস্থাত টুৰিজিম ছেক্টৰত ডেভেলপমেণ্ট নহ'ল কাৰণেই এই ল'ৰা ছোৱালীবিলাক বাহিৰলৈ যাব লগা হৈছে। এই কথাটো কিন্তু মানিব লাগিব। 2.5 বছৰ কালত আমি চেষ্টা কৰিছোঁ যাতে তেওঁলোকে ইয়াত এমপ্লয়মেণ্ট পায়, আৰু এইবাৰ বাজেটতো সেই প্ৰৱধান কৰিছে, যি এমপ্লয়মেণ্ট দিব তেওঁলোকক এটা ইনচেণ্টিভ দিব, এই কথাও চৰকাৰে কৈছে। এটা সুকীয়া কথা সোধোঁ, যিহেতু আপুনি চাহ বাগানৰ পৰা গৈ ইতিমধ্যে এই প্ৰেক্ষাপটত থিয় হৈছেগে, চাহ বাগানীয়াসকলৰ যি সমস্যা, তেতিয়াৰ সমস্যা এতিয়াৰ সমস্যাৰ মাজত একো পাৰ্থক্য নাই, সমস্যা হৈ আছে। চাহ বাগিচাৰ মানুহৰ সমস্যা সমাধান হ'ব লাগিব, কোনো প্ৰশ্ন উঠিব নোৱাৰে, বিজেপি হওক বা আমাৰ গভৰ্ণমেণ্টে হওক বা অন্য গভৰ্ণমেণ্টে হওক। কিন্তু কংগ্ৰেছে এৰি থৈ যোৱা ইমান ডাঙৰ বোজা এটা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে ইমান সোনকালে শেষ কৰিব নোৱাৰে। এই বোজাটোক লাহে লাহে পাতলাবৰ কাৰণে আমাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰে চেষ্টা কৰিছে। আমাৰ গেছৰ পৰা আৰম্ভ কৰি যিবিলাক সুবিধা লাগে আমি সেইবিলাক সুবিধা প্ৰদান কৰিছোঁ, ফ্ৰী চাউলৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আমি চাওঁ পিছলৈ আৰু কিমান। সঞ্জীৱ, আৰু এটা প্ৰশ্ন, হয় সঞ্জীৱ, আৰু এটা প্ৰশ্ন সুধিব পাৰে কামাখ্যা প্ৰসাদ ডাঙৰীয়াক, যে এই যে বিনামূলীয়া চাউল, এই যে বিনামূলীয়া চেনি, এই যে মোবাইল ফোন দিয়া হৈছে, এই লোকসকলে কিন্তু দৈনিক মজুৰি বৃদ্ধি হোৱাটোহে বিচাৰিছিলে চাহ বাগানৰ লোকসকলে, যিমান দূৰ আমি গৈছিলোঁ তেওঁলোকৰ মাজলৈ। আৰু তেতিয়া দেখিবলৈ পোৱা গৈছিল যে এটা ভোট জীয়াই ৰখা হৈছে, কুঙা কৰি পেলোৱা হোৱা নাই নে সকলো বিনামূলীয়া কৰি দি? হয়, নিতান্ত পাপৰি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি কৰিছে, মই আপোনাৰ পৰা জানিব যাম যে বিনামূলীয়াকৈ আপোনালোকে চেনি দিছে, বিনামূলীয়াকৈ নিমখ দিয়াৰ কথা কৈছে না, কিন্তু চেনি দিছে, কিন্তু তেওঁলোকে বিচাৰিছিলে মজুৰিটো বৃদ্ধি হওক, বিনামূলীয়াকৈ কিবা দি তেওঁলোকক কোঙা কৰি পেলোৱা হৈছে। মজুৰিৰ লগতো এইটো লোক হৈ যাব নে নাযাব, যে চাউলৰ পইচাটো বাচি যাব, মজুৰিৰ লগত যোগ হ'ব নে নহ'ব? মজুৰিটো বৃদ্ধি হ'ব লাগিব তেনেকুৱা কথা নাই, মজুৰিটো বৃদ্ধি কৰিব লাগিব। এইটো চৰকাৰে এটা ইণ্টাৰিম বাজেট বৃদ্ধিহে কৰিছে 30 টকা, আৰু পিছত বঢ়োৱাৰ ৰাস্তা খুলি থৈ দিছে। কিন্তু এইবিলাক যেতিয়া আমি ৰেহাই দিম, এইবিলাক মজুৰিৰ লগত লগ হৈ যাব ক্ৰমান্বয়ে। এই কথাটো মজুৰিৰ লগতো জড়িব লাগিব, যাতে চাউলৰ যদি দামটো ফ্ৰী হৈ যায়, চেনি যদি আমি ফ্ৰীকৈ পাওঁ, তেতিয়াহ'লে এই মজুৰিৰ লগত লগ হৈ যাব। এই কথাটো চিন্তা চৰ্চা কৰা হৈছে যে কেছ মজুৰি নিদিয়াকৈ আমি কাইন মজুৰি দিব পাৰোঁ নে নোৱাৰোঁ। আমি সাধাৰণ যিসকল চাহ শ্ৰমিক তেওঁলোকৰ মাজলৈ গৈছিলোঁ, তেওঁলোকৰ কথা শুনিছিলোঁ, তেওঁলোকে কিন্তু বাৰে বাৰে কৈছে যে তেওঁলোকৰ মজুৰিটো বৃদ্ধি মজুৰি বৃদ্ধি হ'ব লাগে। আমিতো মজুৰি বৃদ্ধি হ'ব নালাগে বুলি কোৱা নাই,
মজুৰি বৃদ্ধি হ'ব লাগে বুলি কিছু ইণ্টাৰিমভাৱে আমি বঢ়াইছোঁ আৰু ভৱিষ্যত দিনত ইয়াৰ ৰাস্তা খোলা আছে মালিকৰ লগত কথা পাতি চৰকাৰৰ লগত কথা পাতি এই মজুৰি বৃদ্ধি কৰিব লাগিব নহ'লে চাহ বাগিচাৰ শ্ৰমিকৰ জীৱন দুৰ্বিষহ হৈ যাব এই কথাটো আমি অস্বীকাৰ নকৰোঁ পাপৰি ইতিমধ্যে কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্য আছিলে যে যদি সঁচাকৈ মজুৰি বৃদ্ধি নকৰে তেতিয়াহ'লে অতি দুৰ্বিষহ হৈ পৰিব চাহ শ্ৰমিকসকলৰ জীৱন আৰু এতিয়া কথা হ'ল নিৰ্বাচনৰ পিছত যদি পাহৰি নাথাকে প্ৰকৃততে সকলোখিনি কথা তেতিয়াহ'লে আশা কৰিব পাৰি হয় নিশ্চয় সঞ্জীৱ ধন্যবাদ জনাইছো আৰু ইতিমধ্যে আমি এই সন্দৰ্ভত কথা পাতিছো আমি ষ্টুডিঅ'লৈ যাম এবাৰ সুৰঞ্জন দত্ত ডাঙৰীয়া যিহেতু চাহ শ্ৰমিকসকলৰ কথা আহি পৰিছে মই এই কথাকে প্ৰসংগক্ৰমে টানি আনিছো যে তেওঁলোকে দৈনিক মজুৰি বৃদ্ধি হোৱাটো বিচাৰিছিলে আমি পূৰ্বতে আমাৰ এই আলোচনাৰ মাধ্যমত তেওঁলোকৰ সৈতে আমি কথা পাতিছিলো ডাঙৰীয়া আৰু তেতিয়া তেওঁলোকে কৈছিলে যে আমি কাম কৰিব পাৰোঁ আমি কাম কৰি সেই চাউলখিনি আমি কিনিব পাৰোঁ আমাক বিনামূলীয়া দিব নালাগে কিন্তু আমাৰ দৈনিক মজুৰিটো বৃদ্ধি হ'ব লাগে বাইদেউ চাব দেই এইটো বিশ্বায়নৰ যুগ ইয়াতে ট্ৰেডিশ্যনেল যিখিনি আমাৰ বস্তু আছে সেইখিনিৰ লগত অত্যাধুনিক আৰু আধুনিক প্ৰযুক্তি ইয়াতে ব্যৱহাৰ কৰা হৈছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসম চৰকাৰৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয়ৰ নেতৃত্বত মই দুটা বছৰ আপোনালোকক ইয়াতে লিংক আপ কৰোঁ আপোনালোকে যে কৈছে মজুৰিটো যেনেদৰে সন্মানীয় আমাৰ সাংসদ ডাঙৰীয়াই কথাখিনি কৈ গ'ল বাগান অঞ্চলত জনধন আঁচনি বুলি যিটো আমাৰ স্কিম আছিলে সেইটোৰে গোটেই ভাৰতবৰ্ষব্যাপী মানুহৰ একাউণ্ট খোলোৱালে ইয়াৰ পাছৰ পৰ্যায়ত অটল অমৃত যোজনা বুলি 2 লাখ টকাৰ বেনিফিট মানুহখিনিয়ে পোৱা ব্যৱস্থা কৰিলে নতুনকৈ আয়ুষ্মান ভাৰতত 5 লাখ টকালৈকে বেনিফিচিয়াৰী বেনিফিট পাবৰ কাৰণে ব্যৱস্থা কৰিলে চৰকাৰখনে এতিয়া আপুনি মোক এটা কথা বুজাই দিয়ক যে হয় তেখেতলোকৰ মজুৰি বৃদ্ধি কৰিব লাগে সেইটো এটা বেলেগ প্ৰক্ৰিয়া চৰকাৰ মালিকী পক্ষ আৰু যিটো আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্ট তেওঁলোকৰ লগত সামঞ্জস্য থকা এটা বিষয় এই যিখিনি মানুহে এতিয়ালৈকে যিখিনি বস্তু পাই আছে বিগত 60 বছৰে কিছুমান নোপোৱা বস্তু মানুহে পাইছে এজন মই শ্ৰমিকৰ কথা ক'লোঁ অটল অমৃত যোজনা গোটেই অসমত 40 লাখৰ ওপৰত BPL ফেমিলিয়ে পাইছে আয়ুষ্মান ভাৰতত এতিয়ালৈকে আজি ডেটলৈকে যদি চাই এইখিনিও আপোনাৰ 15-20 লক্ষাধিকৰ হাতত এতিয়া মজুদ আছে এতিয়া 7 লাখ টকা বেনিফিট পালে নে নাই এজন মানুহে যিখিনি মজুৰি পাই আছে এই 7 লাখ টকা কিন্তু বিগত 60 বছৰে কোনো তেনেকুৱা ধৰণৰ মানুহে পোৱা নাছিলে আজি এটা যে সিট টেকনলজি হৈছে সময় আমাৰ শেষ হ'ল এই ব্যৱস্থাবিলাকত আমি কন্ট্ৰিবিউশন কৰিব লাগিব ইয়াৰ প্ৰতিবাদ কৰিলে সব বস্তু সময় আমাৰ শেষ হৈছে দুয়োগৰাকীকে মই ধন্যবাদ জনাইছো কিন্তু ডাঙৰ কথাটো হৈছে যে এই যে সমস্যা এই সমস্যাসমূহ আচলতে জীয়াই থাকে এই সমস্যাসমূহ কেতিয়া সমাধান নহয় প্ৰতিখন চৰকাৰ আহে একেখিনি সমস্যাকে বছৰ বছৰ ধৰি একে ধৰণে থাকে আমি বিশ্বাসত লওঁ একোখন চৰকাৰক একোজন জনপ্ৰতিনিধিক কিন্তু দেখিবলৈ পোৱা যায় যে সেইসমূহ কিন্তু আমি যেনেকৈ ভাবো তেনেকৈ থাকে কিন্তু তাতকৈ উন্নতি নহয় গতিকে এনে ধৰণৰ আলোচনা আমি অব্যাহত ৰাখিম বিগত সমস্যাটো কিন্তু এতিয়া আমি পুৱাৰ শিৰোনামৰ পৰা বিদায় লৈছো নমস্কাৰ